যি তাৰ কাৰণে মই গাখীৰ দি পেলাই গাখীৰ সাবুদানা মানে ড্ৰাই ফ্ৰুটছ দি পেলাই মই কিবা এটা বনাই আছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব। মই অলপ আগতীয়াকৈ বনাই ৰাখি দি আছোঁ কাৰণ গোটেইখিনি বস্তু ছেট হ'বৰ কাৰণে অলপ টাইম লাগে, সেইটো কাৰণে অলপ আগতীয়াকৈ বনাই আছোঁ। এতিয়া 3টা বাজিছে, গাখীৰখিনি বহাই দিলোঁ। অকণমান গাখীৰত খেজুৰ গুড় অকণমান দিছোঁ, দি পেলাই আৰু এটা কেৰাহীত মই ঘিউ দি পেলাই অলপ কাজু বাদাম, কিচমিচ, কাঠবাদাম এইখিনি অলপ ভাজি লৈছোঁ। লৈ পেলাই গুড় দিয়া যোনখিনি গাখীৰ আছিলে সেইখিনিত মই অকণমান সাবুদানা মই প্ৰায় 1 ঘণ্টামান আগত ভিজাই থৈ দিছিলোঁ, সেই সাবুদানাখিনি ইয়াতে দি দিলোঁ। দি পেলাই অকণমান উতলাই লৈ আছোঁ। তো এইখিনি উতলোৱাৰ পিছত মই কাঠবাদামখিনি আৰু কাজুখিনি গোটেইখিনি একেলগে দি দিম আৰু ইয়াতে। তো এইখিনি উতলি যাওক, তাৰপিছত সেইখিনি দিম। তো মই ইফতাৰ কাৰণে এইটো বনাই ৰাখিছোঁ এইটো কাৰণেই, কাৰণ ইফতাৰৰ এতিয়ালৈকে টাইম আছে। তো এই বস্তুখিনি বনোৱাৰ পিছত মানে ঠাণ্ডা হ'ব, ঠাণ্ডা হোৱাৰ পিছত গোটেই সাবুদানাখিনি ফুলি পেলাই অলপ ডাঙৰো হৈ যাব আৰু মানে গোটেই বস্তুখিনি অলপ ছেট হৈ যাব আৰু ঠাণ্ডা হ'লেহে খাই পেলাই বস্তুখিনি ভাল লাগে, গৰমে খাই ভাল নালাগে। সেইকাৰণে মই বনাই পেলাই ৰাখি দি আছোঁ। তো মোৰ আজি ভিডিঅ'টো চাই পেলাই আপোনালোকক কেনেকুৱা লাগিছে জনাব, কাৰণ ইফতাৰৰ কাৰণে খুবেই হেল্ডি হয়, খুবেই ভাল হয়। মই আজি ভিডিঅ'টো মই ইয়াতেই ৰাখিলোঁ।